নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিৰোধীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ সহ কংগ্ৰেছৰ 3 গৰাকী নেতাৰ বিৰুদ্ধে 500 কোটিৰ মানহানি গোচৰ তৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং আৰু বাঘেলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ 500 কোটি টকাৰ মানহানি গোচৰ তৰিছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই বিৰোধী ঐক্যমঞ্চত হাহাকাৰ লাগিছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে অসমৰ ৰাজনীতিত আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং বিৰোধীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ সহ 3 নেতাৰ বিৰুদ্ধে 500 কোটিৰ মানহানি গোচৰ এটা ৰাজনৈতিক খবৰ লৈ আহিছো গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ভূপেশ বাঘেলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গোচৰ দীৰ্ঘদিন ধৰি বিৰোধীয়ে চলাই অহা ভিত্তিহীন অভিযোগৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি বিৰোধীয়ে বিভিন্ন অভিযোগ দি আহিছিলে তাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে এতিয়া বিপাঙত পেলাইছে বিৰোধীত সংবাদমেল যোগে কংগ্ৰেছ নেতাকেইগৰাকীয়ে মিছা আৰু মনে সজা গোচৰ বা মানহানি মন্তব্য কৰিছিলে আৰু তাক লৈ মুখ্যমন্ত্ৰীয়ে 500 কোটিৰো অধিক গোচৰ তৰিছে বৰ্তমান সময়ত হাহাকাৰ লাগিছে বিৰোধী ঐক্যত গৌৰৱ গগৈ সহ 3 নেতাৰ বিৰুদ্ধে 500 কোটিৰ মানহানি গোচৰ তৰিছে মুখ্যমন্ত্ৰীয়ে টুইট দিছে যিটো দেখুৱাম আপোনালোকক বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী খৰব হৈছে গৌৰৱ গগৈ সহ 3 নেতাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বা দাখিল কৰিছে মানহানি গোচৰ 500 কোটি টকাৰ মানহানি গোচৰ দিয়া হৈছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ বিভিন্ন সময়ত কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিছা আৰু মনে সজা বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছিল আৰু তাক লৈ বৰ্তমান সময়ত মুখ্যমন্ত্ৰী খৰব হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী কঠোৰ হৈছে স্পষ্টকৈ কৈছিলে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে টুইট কৰিছিলে যে এনেকুৱা মন্তব্য গ্ৰহণযোগ্য নহয় মোৰ পৰিয়ালৰ বিৰুদ্ধে বা মোৰ বিৰুদ্ধে যিসমূহ কৈ আহিছে সেইসমূহ সম্পূৰ্ণ মিছা আৰু তাৰ কাৰণে মানহানি গোচৰ দিয়া হ'ব আৰু আজি মুখ্যমন্ত্ৰীয়ে 500 কোটিৰ মানহানি গোচৰ তৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গোচৰৰ ফলত হাহাকাৰ লাগিছে বিৰোধীৰ 3 গৰাকী নেতা গৌৰৱ গগৈ জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে গোচৰ ৰুজু কৰিছে 500 কোটি টকাৰ মানহানি গোচৰ দিছে মুখ্যমন্ত্ৰীয়ে আৰু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপত বিৰোধীত অস্থিৰ হৈ দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্যমঞ্চত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীয়ে টুইট যোগে এই কথা ঘোষণা কৰাৰ পিছতেই বিৰোধীত হাহাকাৰ লাগিছে আৰু বিৰোধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ধৰ্মযুদ্ধ গৌৰৱ গগৈ সহ 3 শীৰ্ষ নেতাৰ বিৰুদ্ধে 500 কোটি টকীয়া আইনী প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে বিৰোধীৰ ধাৰাবাহিক অভিযোগ আৰু কুৎসা ৰচনাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে কংগ্ৰেছৰ 3 গৰাকী নেতাৰ বিৰুদ্ধে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে বৃহৎ আইনী যুদ্ধ 500 কোটিৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিৰোধীয়ে চলাই অহা ভিত্তিহীন অভিযোগৰ প্ৰত্যুত্তৰ এতিয়া মুখ্যমন্ত্ৰীয়ে দিছে আদালতৰ মজিয়াত দিব লাগিব কংগ্ৰেছে ইয়াৰ উত্তৰ নিজৰ তথা পৰিয়ালৰ বিৰুদ্ধে চলি থকা অপপ্ৰচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আদালতত 500 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে টুইট যোগে হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে এই কথা যে সত্যক কেতিয়াও লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা নহয় সত্যক লুকুৱাই ৰাখিবলৈ কৰা প্ৰচেষ্টা আৰু সমাজৰ আগত তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এয়া তেওঁৰ ধৰ্মযুদ্ধ বুলি উল্লেখ কৰিছে তেওঁ উল্লেখ কৰিছে যে ৰাজনীতিৰ নামত যিকোনো ব্যক্তিৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলোৱাটো এতিয়াৰ পৰা সহজ নহ'ব গতিকে মুখ্যমন্ত্ৰীয়ে 500 কোটি টকাৰ মানহানি গোচৰ দিছে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ভূপেশ বাঘেল এই 3 গৰাকী কংগ্ৰেছী নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে গোচৰ দিছে আৰু তাৰ পিছতে বিৰোধী শিবিৰত হাহাকাৰ লাগিছে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে এতিয়া বিপাঙত পেলাইছে কংগ্ৰেছক যি সময়ত বিৰোধীয়ে বিভিন্ন ইছ্যুৰে চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰি আছে সেই সময়তে 500 কোটি টকীয়া এই গোচৰে তেওঁলোকক বা বিৰোধীক আত্মৰক্ষামূলক স্থিতি ল'বলৈ বাধ্য কৰিছে আৰু এতিয়া গুৰুত্বপূৰ্ণ হ'ব
আদালতৰ কাঠগড়াত থিয় হৈ কংগ্ৰেছৰ এই তিনিগৰাকী নেতাই তেওঁলোকৰ অভিযোগৰ সপক্ষে বা কি যুক্তি দাঙি ধৰে সেয়া লক্ষণীয় হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈছে কোনো প্ৰমাণ নোহোৱাকৈ অসত্য মিছা কথা কোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ বা মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছিলে। তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে 500 কোটি টকাৰ মানহানি গোচৰ দিছে। টুইটটো দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে তাত স্পষ্ট কৈছে টুডে আই হেভ filed a defamation case seeking ₹500 crore in damages against Congress leaders Jitendra Singh, Bhupesh Baghel and Gaurav Gogoi for making false, malicious and defamatory allegations against me through a press conference. অসত্য মিছা সকলো মিছা কথা তেওঁ সংবাদমেল যোগে মুখ্যমন্ত্ৰীক কৈছিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে 500 কোটি টকাৰ মানহানি গোচৰ দিছে। আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ এই গোচৰৰ পিছতেই বিৰোধী শিবিৰত হাহাকাৰ লাগিছে, অস্থিৰ হৈ পৰিছে বিৰোধী শিবিৰ। ইফালে গৌৰৱ গগৈৰ পাকিস্তান লিংক, আনফালে বৰ্তমান মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি। বৰ্তমান সময়ত বিৰোধী অস্থিৰ হৈ পৰিছে পাকিস্তান লিংকক লৈ। কিন্তু গৌৰৱ গগৈ এটা কথাও ক'ব নোৱাৰিলে। পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছিলে সেই আটাইকেইটা অভিযোগ গৌৰৱ গগৈ অসত্য বুলি ক'ব নোৱাৰিলে। আটাইকেইটা সত্য। গৌৰৱ গগৈ পাকিস্তান যোৱাটো হয়, গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানৰ হৈ কাম কৰাটো হয়, সকলোবোৰ কথা সত্য। গৌৰৱ গগৈ 2 সন্তানৰ নাগৰিকত্ব সলনি কৰাটো হয়, ধৰ্ম সলনি কৰাটো সকলো সত্য। এই সকলো সত্য। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে বাৰে বাৰে মিছা অভিযোগ আনিছে, মিছা মন্তব্য কৰি আহিছে, যাৰ কাৰণে অতিষ্ঠ হৈ মুখ্যমন্ত্ৰীয়ে গোচৰ দিছে, 500 কোটিৰ মানহানি গোচৰ দিছে। আৰু ইয়াৰ পিছতেই হাহাকাৰ লাগিছে বিৰোধী শিবিৰত। বিৰোধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ধৰ্মযুদ্ধ আৰম্ভ কৰিছে। গৌৰৱ গগৈসহ 3 শীৰ্ষ নেতাৰ বিৰুদ্ধে 500 কোটি টকীয়া আইনী প্ৰত্যাহ্বান দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশেষকৈ বিৰোধী শিবিৰত হাহাকাৰ লগা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত বিৰোধীৰ ধাৰাবাহিক অভিযোগ আৰু কুৎসা ৰচনাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ এই 3গৰাকী নেতাৰ বিৰুদ্ধে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰি দিলে আইনী যুঁজ। 500 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে, 500 কোটিৰ মানহানি গোচৰ দিছে। আৰু বৰ্তমান সময়ত 3গৰাকী নেতা গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল 3গৰাকীৰ হাহাকাৰ লাগিছে। গৌৰৱ গগৈ বেছিকৈ চিন্তিত হ'ব, কিয়নো গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত যিটো চলি আছে বা যি অভিযোগ চলি আছে তাক লৈ কিন্তু তেওঁ স্পষ্টকৈ একো ক'ব নোৱাৰিলে। সকলোবোৰ কথা সত্য, এটাও কথা অসত্য বুলি প্ৰমাণ কৰিব নোৱাৰিলে গৌৰৱ গগৈ। আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে 3গৰাকী নেতাৰ বিৰুদ্ধে গোচৰ দিছে, 500 কোটিৰ মানহানি গোচৰ দিছে।